প্ৰকৃতিৰ সন্মুখত মানুহ অসহায় হ'ব পাৰে কিন্তু সন্তানৰ বাবে এজন পিতৃ কেতিয়াও হাৰ নামানে চাৰিফালে কেৱল বানপানী পথ ঘাট সকলো পানীৰ তলত এনে দুৰ্যোগৰ মাজতে নিজৰ কণমানি সন্তানক কাঠ আৰু ড্ৰামেৰে সজোৱা ভূৰত বহুৱাই নিৰাপদ স্থানলৈ লৈ গৈছে পিতৃয়ে বানপানীয়ে হয়তো ঘৰ দুৱাৰ উটুৱাই নিব পাৰে পিতৃ মাতৃৰ মৰম সাহস আৰু সন্তানক বচাই ৰখাৰ সংকল্প কেতিয়াও উটুৱাই নিব নোৱাৰে এই দৃশ্য তাকে প্ৰমাণ কৰিছে দৃশ্য শিৱসাগৰ নিমাইজানৰ দৃশ্যটো দেখুৱাইছে এটি কণমানি সন্তান আৰু কণমানি সন্তানটি কেনেধৰণে এটা ভাল স্থানলৈ নিব পাৰে কেনেকৈ ওখ স্থানত নিব পাৰে কেনেকৈ সুৰক্ষিত স্থানলৈ নিব পাৰে তাৰ চেষ্টা কেনেধৰণে অব্যাহত ৰাখিছে পিতৃয়ে চাওক ভূৰ বনাইছে তাৰ ওপৰত সন্তানটি ৰাখিছে নিজে বুকু পৰ্যন্ত পানী আৰু সেই পানীৰ মাজেৰে ক'ত যাব পানী খুটে উটুৱাই নিব তেনেকুৱা ধৰণৰ কোনো ভয় শংকা নাই মুঠৰ ওপৰত এটাই কথা যে মোৰ সন্তানটিক মই সুৰক্ষিত স্থানলৈ নিব লাগিব লাগে সেইখিনি সময়ত তেওঁৰ যিয়ে হৈ নাযাওক তেওঁ ঠিক তেনেধৰণে ভূৰ বনাইছে কাঠেৰে বনাইছে আৰু তেনেধৰণে তেওঁ লৈ আহিছে শিৱসাগৰ নিমাইজানৰ দৃশ্য শিৱসাগৰৰ বিভিন্ন ঠাইৰ পৰা এনেকুৱা কিছুমান দৃশ্য ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যিবোৰ দৃশ্য বহুতৰে মোবাইল কেমেৰাত আবদ্ধ হৈছে সেইখিনি সময়ৰ দৃশ্য সেই দৃশ্যসমূহ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে যথেষ্ট চাৰ্কেল হৈছে গতিকে সেইসমূহ দৃশ্য হয়তো আমি ঢুকি নোপোৱা ঠাইৰ দৃশ্য গতিকে এটা কথা ঠিক যে কেনেকুৱা ধৰণৰ এটা বিপৰ্যয়ৰ সন্মুখীন হৈছে মানুহ কেনেধৰণে নিজৰ লগতে নিজৰ সন্তান নিজৰ পোহনীয়া জীৱ জন্তু জীৱ থকা যিসমূহ আছে উদ্ধাৰ কৰিব পাৰি সুৰক্ষিত স্থানলৈ নিব পাৰি তাৰ যি সংঘৰ্ষ হঠাৎ অহা বানে কেনেকৈ তছনছ কৰি থৈ গ'ল এই সকলো ছবি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে অতি মৰ্মান্তিক অতি দুখ লগা ছবি ইয়াৰ মাজত আৰু বহুতো খবৰো ইতিমধ্যে আমি দি গৈছো উজনিৰ বান পৰিস্থিতিৰ সন্দৰ্ভত ইতিমধ্যে আমি জনাই গৈছো যে কেইবাখনো নৈ বাঢ়নি পানী ন অঞ্চল প্লাবিত হৈছে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে এদিন যদি আমি দেখো যে মৃতকৰ সংখ্যা ইমান হৈছে পাছৰ দিনাখন পুৱাৰ ভাগলৈ সেয়া বৃদ্ধি পাইছে মুঠৰ ওপৰত পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈছে অকণমান পানী শুকাইছে যদি পলসে পুতি পেলাইছে আৰু পানী শুকোৱাৰ পিছৰ যি ধৰণৰ দৃশ্য যিবোৰ দেখিবলৈ পোৱা গৈছে সেয়া আৰু বেছি মৰ্মান্তিক যিয়ে নহওক কিয় সবিশেষ খবৰ আজিৰ দিনটোৰ আমি লাভ কৰিম আৰু কি খবৰ আছে সেয়া আমাক জনাব প্ৰদীপ আছে আমাৰ সৈতে ফোনযোগে সংযুক্ত হয় প্ৰদীপ হয় মই জনাব বিচাৰিছো যে এতিয়া নদীৰ জলস্তৰ সামান্য 1-2 ইঞ্চি কমিছে কিন্তু বানৰ যি দুৰ্যোগ সেই দুৰ্যোগ বৰ্তমানে অব্যাহত আছে এতিয়াও শিৱসাগৰ জিলাৰ প্ৰায় 27খন পঞ্চায়ত এলেকা বৰ্তমান বানপানীত ডুবি আছে ইয়াৰ ভিতৰত ঘাইকৈ শিৱসাগৰৰ বেতবাৰী মৌজা সমগ্ৰ দৰিকা নদীৰ বাঢ়নি পানীত এতিয়াও প্লাবিত হৈ আছে শিৱসাগৰৰ চেৰেকাপাৰ অঞ্চল প্লাবিত হৈ আছে শিৱসাগৰৰ নিমাইজান সম্পূৰ্ণ বানৰ তলত ডুবি আছে বানপানীত ডুবি আছে ইয়াৰ উপৰিও শিৱসাগৰ চহৰৰ প্ৰায়বিলাক এলেকা বৰ্তমান প্ৰায়বিলাক ৱাৰ্ডে বৰ্তমান সম্পূৰ্ণ দৰিকা নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে শিৱসাগৰত মই ইয়াৰ যিটো পানীৰ লেভেল সেইটো মই জনাব বিচাৰিছো এই মুহূৰ্তত আমি লাভ কৰা তথ্য অনুসৰি শিৱসাগৰত দিচাং নদীৰ পানী জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰে বৈ আছে যি 94.466 মিটাৰ হৈছে এইটো বিপদসীমা বুলি ধৰা হয় শিৱসাগৰত নঙলামৰাত কিন্তু বৰ্তমান পানীৰ তাতকৈ ওপৰে বাগৰি আছে 96.30 মিটাৰ পানী বৈ আছে বিপদসীমা আচলতে 2 মিটাৰ অধিক ওপৰে পানী বৈ আছে সেইদৰে দিখৌ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে কিন্তু এতিয়াও বিপদ কমা নাই কাৰণ বিপদসীমাৰ 1 মিটাৰ ওপৰে পানী বৈ আছে দিখৌৰ জলস্তৰ শিৱসাগৰত সেইদৰে দৰিকাৰ পানী বৰ্তমানেও বিপদসীমাৰ ওপৰে বৈ আছে শিৱসাগৰ টাউনৰ পৰা শিৱসাগৰ বেতবাৰী আলিমূৰলৈকে সংযোগী প্ৰায় 1 কিলোমিটাৰ সম্পূৰ্ণ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ওপৰে দৰিকা নদীৰ বাঢ়নি পানী বাগৰি আছে আৰু সেই বাঢ়নি পানীয়ে বৰ্তমান ন অঞ্চলসমূহ প্লাবিত কৰিছে যদিও সোণাৰী বা নাজিৰাত বানপানী কিছু থাম কাটিছে তাত পানীৰ পৰিমাণ হ্ৰাস হৈছে কিন্তু এই ডাউন ষ্ট্ৰীমৰ ফালে আচলতে পানী যথেষ্ট বৰ্তমান ভিৰ কৰিছে সেই পানীখিনি আহি বৰ্তমান শিৱসাগৰৰ বেতবাৰীৰ উপৰিও শিৱসাগৰৰ চহৰ আৰু তাৰ দাঁতি কাষৰীয়া যিবিলাক বনিয়াবাৰী অঞ্চল আছে তাৰ পলাশনি অঞ্চল আছে কোঁৱপুৰ মৌজা আছে এইবিলাক বৰ্তমান প্লাবিত কৰিছে শিৱসাগৰ চহৰৰ
প্ৰায়বিলাক চৰকাৰী কাৰ্যালয় বেচৰকাৰী কাৰ্যালয় বৰ্তমান পানীত ডুব গৈছে আৰু বিশেষকৈ গ্ৰাম্যাঞ্চলত বৰ্তমান পৰিৱেশটো অধিক ভয়ানক হৈ পৰিছে তাত বৰ্তমান প্ৰায়বিলাক অঞ্চলত ইণ্টাৰনেটৰ সংযোগ বিচ্ছিন্ন হৈ আছে আজি 2-3 দিন ধৰি ইয়াৰ উপৰিও বিদ্যুৎ সংযোগ যিহেতু সম্পূৰ্ণ বিচ্ছিন্ন দিব পৰা অৱস্থাত নাই বিদ্যুতৰ পাৱাৰ শিৱসাগৰৰ বেতবাৰীত থকা যিটো পাৱাৰ হাউচ আছিলে সেইটো পানীত ডুব গৈ আছে গতিকে খোৱা পানীৰ বিশুদ্ধ খোৱা পানীৰ সমস্যাই বাৰুকৈ দেখা দিছে সেই বানাক্ৰান্ত অঞ্চলসমূহত কাৰণ যদিও চৰকাৰ তথা চৰকাৰে কিছু পৰিমাণে সাহায্য প্ৰদান কৰিছে কিন্তু সেয়া অতি নিম্ন আচলতে ন্যূনতম সেয়া এতিয়াও বহু এলেকা শিৱসাগৰ বেতবাৰী মৌজাৰে এতিয়াও বহু এলেকালৈ কোনো প্ৰশাসনৰ লোকো যাবলৈ সক্ষম হোৱা নাই যিবিলাক শিৱসাগৰৰ বেতনিপাম অঞ্চল শিৱসাগৰৰ নিমাইজানৰ ভিতৰুৱা অঞ্চলসমূহ শিৱসাগৰৰ তামুলী পুখুৰী এইবিলাকত এতিয়াও আচলতে কোনো যাবলৈ সক্ষম হোৱা নাই তেওঁলোকে এটা আহোম ৰাজত্ব কালতে নিৰ্মাণ কৰা যি বাঁহগড় আছিলে যি বৰ্তমান সেই গড়টো পকীকৰণ কৰা হৈছিলে সেই গড়টোৰ ওপৰতে এতিয়া আশ্ৰয় লৈ আছে সহস্ৰাধিক পৰিয়াল সেই গড়ৰ ওপৰত আশ্ৰয় লৈ আছে গড়টোৰ সোঁফালেও পানী বাওঁফালেও পানী গড়ৰ মাজতে বৰ্তমান সকলো আবদ্ধ হৈ আছে ইয়াৰ উপৰিও বৰ্তমান লাহে লাহে কিছু ৰোগে দেখা দিছে শিৱসাগৰৰ যি সেই বানাক্ৰান্ত অঞ্চলসমূহত যিবিলাকৰ জ্বৰ হৈছে কোনো চৰ্দি হৈছে তেওঁলোকৰ ঔষধ পাতি সম্পূৰ্ণ বৰ্তমান নাটনি হৈছে ইয়াৰ ওপৰত পশু খাদ্যৰ নাটনি হৈছে ব্যাপক পৰিমাণত মানুহ আৰু গৰু ছাগলী সকলো একেলগে সহাৱস্থান কৰি আছে এটা পথৰ ওপৰত ঠিক তেনেধৰণে অকল মই বেতবাৰী মৌজা কথাটো বৰ্তমান ক'লো কি ধৰণে আছে ঠিক সেই একে দৃশ্য নিমাইজানত গতিকে এই অঞ্চলসমূহত বৰ্তমান পশু খাদ্যৰো ব্যাপক নাটনি হৈছে ইতিমধ্যেই বহু গৰু ছাগলী হাঁহ কুকুৰা ইতিমধ্যেই পানীত উটি গৈছে বৰ্তমান পলতেও পোত খাই আছে এনেকুৱা ধৰণৰ এক পৰিৱেশে বিৰাজ কৰিছে আৰু শিৱসাগৰ চহৰৰ কথা মই যদি এই মুহূৰ্তত ক'বলৈ যাওঁ শিৱসাগৰ চহৰৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰৱেশ কৰা আটাইকেইটা পথে বৰ্তমান পানীত ডুব গৈ আছে শিৱসাগৰ BG ৰোড AT ৰোড ইয়াৰ উপৰিও শিৱসাগৰ হাতুতিষ্টং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পোনে যিটো শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয় সংযোগী যিটো পথ আছে জেংগনীকটীয়া অঞ্চলত সেই পথটো সম্পূৰ্ণ পানীত ডুব গৈ আছে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক কাৰ্যালয় শিৱসাগৰ যি ন্যায়িক আদালত আছে এই সকলোবিলাক বৰ্তমান পানীৰ তলত আছে আৰু এই পৰিস্থিতিটো তেতিয়াহে থাম কাটিব যেতিয়া ব্ৰহ্মপুত্ৰৰ পানীৰ লেভেলটো জলস্তৰ হ্ৰাস হ'ব ব্ৰহ্মপুত্ৰৰ হ্ৰাস হৈছে যদিও খুব কম পৰিমাণে হ্ৰাস হৈছে আৰু সেয়ে দৰিকা নদীৰ বাঢ়নী পানীটো আচলতে ভালদৰে ওলাই যাব পৰা নাই দৰিকা নদীৰ পানী ওলাই যাবলৈ হ'লে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হ'ব লাগিব আৰু তেতিয়াহে আচলতে যিবিলাক স্লুইচ গেট আছে সেই স্লুইচ গেটসমূহ খুলি দিব কিন্তু এতিয়াও সকলো স্লুইচ গেট খুলি দিব পৰা কাৰণ ব্ৰহ্মপুত্ৰৰ পানী লেভেলটো যিমান হ্ৰাস পাব লাগিছিলে হ্ৰাস পোৱা নাই গতিকে যেতিয়াই ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস হ'ব মুঠতে ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া হ্ৰাস হ'ব তেতিয়া অকমান সকাহ পাব বুলি আপুনি ইতিমধ্যে যিটো পৰিস্থিতি সেই পৰিস্থিতি আপুনি বৰ্ণনা কৰিছে ধন্যবাদ জনাইছো প্ৰদীপ আৰু এই মুহূৰ্তত আমি এটা খবৰ